শীতৰ সেমেকা ৰাতি কুঁৱলীৰ আচ্ছাদন ফালি পূব দিশত উদিত হয় আদিত্য আৰু পোহৰ বোলে সমগ্ৰ বিশ্বক মানৱ জাতিয়ে বিচাৰি পায় মনৰ যিবিলাক কথা বিচাৰি পায় আৰু তাতেই তেওঁলোক কামিয়াব বা কৃতকাৰ্য হয়। আসসালামু আলাইকুম। মুসাবাকাতুল কুৰাণ শ্বৰীফ পাঠৰ প্ৰতিযোগিতা আজি চূড়ান্ত পৰ্যায়ে আহি পাইছেহি। আমাৰ ওচৰত আপোনালোকৰ পৰিচিত মৌলানা চাহাবুদ্দিন কাছিমি চাহাব আছে আৰু সতীৰ্থসকলো আছে। গতিকে তেখেতৰ আজি মুসাবাকাতুল কুৰাণৰ সন্দৰ্ভত কিছু মন্তব্য, গুৰুত্বপূৰ্ণ মন্তব্য আমি শুনিবলৈ পাম বুলি আশা কৰিছোঁ। কি ক'ব? ওলামায়ে মুআশ্বাৰাহৰ তত্ত্বাৱধানত তেওঁলোকৰ উদ্যোগত বৃহত্তৰ নাহৰণিৰ বৃহত্তম এৰিয়াটোত ঈদগাহ ময়দানত আজি মুসাবাকাতুল কুৰাণ, ইছলামৰ পবিত্ৰ গ্ৰন্থ পবিত্ৰ কোৰাণক কেনেধৰণে পাঠ কৰিব লাগে তাৰ এটা শুদ্ধ নিয়ম আজি এই অনুষ্ঠানটোৰ জৰিয়তে পৰিস্ফুট হৈছে। মুসাবাকাতুল কুৰাণত কোৰাণ গ্ৰন্থৰ প্ৰতিযোগিতা আৰু তাৰ কিছুমান নিয়মাৱলী সম্পৰ্কে আজি প্ৰতিযোগিতা হৈছে আৰু সেই প্ৰতিযোগিতাত ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। মই এটা কথা অনুৰোধ কৰিব খুজিছোঁ সৰু অসমবাসী ৰাইজক যে আজি কিছুদিনৰ আগতে ডিচেম্বৰ মাহৰ 15 তাৰিখে আমাৰ এই অঞ্চলৰ হিয়াৰ আমঠু উজনি অসমৰ একমাত্ৰ দিনী প্ৰতিষ্ঠান শ্বাহ মিলন দাৰুল উলুম বাতিপৰিয়াত এটা আমি প্ৰি টেষ্ট পাতিছিলোঁ। সেই প্ৰি টেষ্টত প্ৰায় 150গৰাকী আমাৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল আৰু তাত 100% নাম্বাৰ ঠিক কৰি দিছিলে কমিটিয়ে। তাত 80% যিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে আজৰি আনিবলৈ সক্ষম হ'ল সেইসকল ছাত্ৰ ছাত্ৰীৰ আজি চূড়ান্ত প্ৰতিযোগিতা। তেওঁলোকৰ ভিতৰত আমাৰ 40গৰাকী ছাত্ৰ ছাত্ৰী নিৰ্বাচিত হৈছিল চূড়ান্ত পৰীক্ষাৰ বাবে। সেইহেতু ওলামায়ে কেৰামসকল যিখন আমাৰ গোলাঘাট জিলাৰ ধুবতৰা সৈনিকৰ দৰে কাম কৰি আৰু নাহৰণিৰ বৃহত্তৰ এৰিয়াটোৰ ভিতৰত মধ্যস্থলত এই পবিত্ৰ ঈদগাহ ময়দানত ফটো জামাত মছজিদ পৰিচালনা সমিতি যুৱকসকল তথা সদৌতি ৰাইজ আৰু অঞ্চলৰ ৰাইজৰ সহযোগিতা আৰু সহমৰ্মিতাত এই অনুষ্ঠানটো আজি প্ৰাণ পাই উঠিছে। ইয়াত প্ৰত্যেকেই ইয়াৰ পৰা কিবা এটা আশাৰ বাতৰি লৈ যাব। আমি যেন কিমান প্ৰাপ্তিৰ কিবা আমি আশা কৰিছোঁ, ইয়াত আমি প্ৰাপ্তিৰ কিছু কথা আশা কৰিছোঁ যে পবিত্ৰ কোৰাণ শ্বৰীফ বিগত দিনবোৰত মই নিজে উপলব্ধি কৰিছোঁ ইমান শুদ্ধ আৰু নিখুঁতভাৱে হয়তো পাঠ কৰা হোৱা নাছিল। একদম সত্য। আজিৰ এই পবিত্ৰ কোৰাণৰ পঢ়াৰ যিটো বা পঠনৰ যিটো প্ৰক্ৰিয়া, যিটো ধাৰা, এই ধাৰাটো আজি এই গোলাঘাট ডিষ্ট্ৰিক্টৰ আলিমসকল আৰু ৰাইজৰ সহযোগত পৰিষ্কাৰ হৈ উঠিছে। যেনেকৈ শীতৰ সেমেকা ৰাতি কুঁৱলীৰ আচ্ছাদন ফালি পূব দিশত উদিত হয় আদিত্য আৰু পোহৰ বোলে সমগ্ৰ বিশ্বক মানৱ জাতিয়ে বিচাৰি পায় মনৰ যিবিলাক কথা বিচাৰি পায় আৰু তাতেই তেওঁলোক কামিয়াব বা কৃতকাৰ্য হয়। ঠিক তেনেদৰেই আজি এই প্ৰতিযোগিতাৰ মাধ্যমত আমাৰ অঞ্চলৰ ৰাইজ তথা সদৌ অসমবাসী হয়তো আজি এটা তেনেধৰণৰ ৰেঙনি বা পোহৰ পাইছে যিটো আমি মনে প্ৰাণে আশা কৰোঁ। গতিকে আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আছোঁ। মই আপ্লুত হৈছোঁ বিশেষভাৱে পুৱা 7 বজাৰ পৰা ৰাইজৰ সমাগম, ৰাইজৰ উপস্থিতি, ৰাইজৰ সহযোগ সকলোবিলাক দেখি ভাবিছোঁ যে অনাগত দিনত আমাৰ এই মৰমৰ কণ কণ হয়তাৰ মাধ্যমেৰে আমাৰ সমাজত পবিত্ৰ কোৰাণৰ পঠন প্ৰক্ৰিয়াটো আৰু বেছি উজ্জ্বল হৈ উঠিব তাৰে মই কামনা কৰিছোঁ। আৰু শেষ মুহূৰ্তলৈকে আমাৰ ইয়াত বৰেণ্য কেইখনমান ব্যক্তি আহিব, তেওঁলোকে কোৰাণৰ ওপৰত কিছু কথা ৰাখিব। এনেদৰে অনাগত দিনত আমি গোলাঘাট জিলাৰ লগতে উজনি অসম লগতে সমগ্ৰ অসমবাসীৰ মাজত এই বাৰ্তাটো লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ। আপোনালোকৰ পৰা দোৱা বিচাৰিছোঁ, সকলোৱে দোৱা কৰিব। ধন্যবাদ। বহুত বহুত ধন্যবাদ থাকিল আমাৰ হুজুৰ মৌলানা চাহাবুদ্দিন কাছিমি চাহাবলৈ। আৰু আচলতে ক'ব লাগিব যে আজিৰ যি প্ৰতিযোগী নিশ্চয় তেওঁলোকৰ মাজত কোনোবা এজন বা দুজন ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হ'ব, প্ৰথম দ্বিতীয় তৃতীয়। কিন্তু সঁচাকৈ চাবলৈ গ'লে আজিৰ প্ৰতিযোগীসকলৰ মাজত সকলোৱে পাছ, সকলোৱে প্ৰথম, সকলোৱে প্ৰথম। কাৰণ এই ধৰণৰ শিক্ষাৰ মানদণ্ড ইমানেই উচ্চ হৈছে, মক্তবত থাকি তেওঁলোকে মাদ্ৰাছাৰ লেভেলৰ যিটো পঢ়িব পাৰিছে, মখৰজ যিখিনি আছে তেওঁলোকে আদায় কৰিব পাৰিছে। এই শিক্ষাটো চাবলৈ গ'লে আগৰ দিনত, আমাৰ দিনত যিখিনি আমি মক্তবত পঢ়িছিলোঁ, তেতিয়াহ'লে প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে আজিৰ দিনটোত
এজন উপযুক্ত শিক্ষকসকলৰ আৰু পিতৃ মাতৃসকলৰ এটা উপহাৰ। নিশ্চিতভাৱে গতিকে এই শিক্ষাৰ্থীসকলক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ আৰু আপোনালোকৰ এই মেহনতত তেওঁলোকে যি উৎসাহ পাইছে তাৰ কাৰণে উদ্যোক্তাসকলক আৰু লগতে আপুনি সভাপতি, গতিকে আপোনালোকৰ এই মেহনত যাতে আল্লাই কবুল কৰক আৰু অনাগত দিনত আৰু ইয়াতকৈ যাতে আমি আৰু বেছি সঁহাৰি পাওঁ আৰু ডিষ্ট্ৰিক্টখনক সাঙুৰি পেলাই প্ৰতিযোগিতাসমূহ পাতিবলৈ যাতে সক্ষম হওঁ তাৰ কাৰণে আপোনালোকে যাতে উদ্যোগ লয়, এই কথাষাৰেই মই এখন পিছপৰা ঠাই দৈগুৰুঙৰ পৰা আহি আপোনালোকৰ ওচৰত আবদাৰ কৰিলোঁ। গতিকে অনাগত দিনত আমিও আমাৰ মক্তব্যৰ পৰা যাতে আমি পাৰ্টিচিপেট কৰাব পাৰোঁ তাৰ বাবে আমি চিন্তা কৰিম ইনশাআল্লাহ। ধন্যবাদ থাকিল। আমি ভাবিছোঁ আমাৰ যিটো এই প্ৰয়াস আজি আমাৰ গোলাঘাট জিলা বা নাহৰণি অঞ্চলতে নহয়, এতিয়া আমাৰ ডিব্ৰুগড় মানুহখিনিয়ে আমাৰ আহ্বান কৰিছে, শিৱসাগৰৰ পৰা কৰিছে, যোৰহাটৰ পৰা কৰিছে। আমি ভাবিছোঁ অনাগত দিনত এই আমাৰ আলিমসকলৰ নেতৃত্বত আগবাঢ়ি গৈ পবিত্ৰ কোৰাণৰ যিটো বাৰ্তা, যিটো শুদ্ধতা, এই প্ৰক্ৰিয়াটো আমি অসমবাসীলৈ নিশ্চিতভাৱে আমি বিলাই দিয়া এটা প্ৰয়াস কৰিম। হয়, গতিকে ধন্যবাদ থাকিল বহুত বহুত। আপোনালোকেও ভিডিঅ'টো চাই থাকক আৰু চোৱাবৰ নিয়তেৰে ভিডিঅ'টো আনলৈ শ্বেয়াৰ কৰি দিয়ক, পৰিয়ালবৰ্গলৈ, আত্মীয় স্বজনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিও আপোনালোক চোৱাবৰ অংশীদাৰ হ'ব পাৰিব। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ।